টিয়কৰ FRU চিকিৎসালয়ত ৰোগী আৰু বানাক্ৰান্ত ৰাইজক স্বেচ্ছাসেৱী সংগঠনৰ খাদ্য সামগ্ৰী বিতৰণ। শিকলিৰ পদক্ষেপক স্থানীয় ৰাইজৰ শলাগ জ্ঞাপন। টিয়কৰ এটি অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান শিকলিয়ে বিগত বৰ্ষত ৰাইজৰ মাজত সোমাই বিভিন্ন আৰ্তজনক সহায় কৰি আহিছে। এইবাৰ শিকলিয়ে বানপানীৰ প্ৰতি লক্ষ্য ৰাখি টিয়কৰ FRUত থকা ৰোগীসকলৰ লগতে কৰ্তব্যৰত চিকিৎসক নাৰ্ছক একোটাকৈ খাদ্যৰ টোপোলা প্ৰদান কৰে। লগতে বানপীড়িত টিয়কৰ বঙালী গাঁৱৰ ৰাইজক পানী আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে অনুষ্ঠানটোৱে। আনহাতে অনুষ্ঠানটোৱে দিনে নিশাই বানপীড়িত ৰাইজৰ লগত সহযোগিতা কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। এই খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে শিকলিৰ সম্পাদক অৰূপজ্যোতি হাজৰিকা, উপদেষ্টা পৰাগজ্যোতি বৰুৱা, দীপুল শইকীয়া, অমৰ কুমাৰ বৰুৱা, সভাপতি ত্ৰিদীপজ্যোতি বৰা, সুশান্ত বৰবৰা, সদস্যা অনুস্কৃতা হাজৰিকা, প্ৰমোদ গগৈ, পংকজ গগৈ উপস্থিত থাকে। শোচনীয় বান পৰিস্থিতিত বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা কাৰ্যসূচীক ৰাইজে ধন্যবাদ জ্ঞাপন কৰে অনুষ্ঠানটোক। টিয়কৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপৰ্ট AIN লাইভ। আমি শিকলিয়ে গত বছৰৰ দৰে এই বছৰ আমি বন্যাক্ৰান্তক আমি সাহায্য প্ৰদান কৰি আহিছোঁ। বিশেষকৈ আমি যিখন টিয়কৰ বঙালী গাঁও বুলি কোৱা হয়, ইয়াত গোটেই পানী ডুবি আছে। আমি তেখেতসকলক আমি খাদ্যৰ টোপোলা মানে যিখিনি পাৰোঁ দিবলৈ আমি চেষ্টা কৰিছিলোঁ। লগতে আমি টিয়ক FRUত যিসকল ৰোগী ইয়াত আছে সেই ৰোগীসকলকো আমি খাদ্য সম্ভাৰ আমি যোগান ধৰিম। আৰু বিশেষকৈ ক'বলৈ এটা কাৰণেই ভাল লাগিছে, আজি আমাৰ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ জন্মদিন পৰিছে। গতিকে আমি দুইটা বস্তু একেলগে কৰি পেলাই আমি এই কাৰ্যসূচী হাতত লৈছোঁ। গতিকে এনেকুৱা নহয় যে এইটো কোনো জাক জমকতা নহয় যে মাত্ৰ কেৱল এটা কাৰণহে, গতিকে দুইটা মিলি গৈছে। গতিকে আমাৰ ৰোগীসকলক আৰু বিশেষকৈ বন্যাক্ৰান্তসকলক আমি শিকলিৰ তৰফৰ পৰা আমি এই সামান্য এটা খাদ্যৰ টোপোলা দিবলৈ চেষ্টা কৰিছোঁ। দেখিছেই যে উজনি অসম পূৰা বানৰ কবলত পৰিলে, গতিকে মানুহবিলাক শিবিৰত আছে। আৰু শিকলি এটা সংকল্প আছিলে এইবাৰ বিধায়কগৰাকীৰ জন্মদিন পালন কৰিম বুলি, কিন্তু এতিয়াতো জন্মদিন পালন কৰাৰ কোনো পৰিৱেশ নাই। সেইটো কাৰণে কোনো জাক জমকতা নকৰাকৈ আমি এই বানাক্ৰান্তসকলৰ মাজতেই কিবা এটা দিবলৈ আহিছোঁ আৰু তেওঁকো আমি শুভেচ্ছা জনাইছোঁ। আৰু লগতে এই আমাৰ টিয়ক FRUত আহি পেলাই ৰোগীসকলৰ মাজতো আমি সামান্য খাদ্যৰ টোপোলা বিতৰণ কৰিবলৈ আহিছোঁ। অকল এয়াই নহয়, আমি শিকলি উদ্যোগত আজি কেইদিনমান ধৰি বিভিন্ন শিবিৰলৈ গৈ পেলাই যি পাৰোঁ আমি সাহায্য বিতৰণ কৰিছোঁ। আৰু এই বিপদৰ সময়ত মানুহে মানুহক সহায় কৰিব লাগে। মানুহে মানুহৰ বাবে বুলি ভূপেন দাই যি গান লিখি থৈ গৈছে, সেই গান আমি সৰুগত কৰি আমি মানুহক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।